বন্ধুসকল, আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যিয়ে নেকি নিজে একো কাম কৰিব নোৱাৰে। দিনৰ দিনটো পেট পেলাই শুব, লোকৰ কথা আলোচনা কৰিব, আৰু শেষত যদি আপুনিও আচলতে কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰে, আপোনাৰ সেই কামটোতো সিহঁতি ভাল নাপায়, হিংসা কৰিব, আৰু হিংসা কৰি পিছত আচলতে পুকুৰত বাঁহ ভৰাবলৈ যায়। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে বিকাশ বৰা ইউটিউব চেনেল। চাওক, প্ৰায় এসপ্তাহ ধৰি ভিডিঅ' আপলোড কৰা নাই, কাৰণ মই ফটুৱা কণ্টেণ্টৰ ওপৰত ভিডিঅ' নবনাওঁ। মই ভিডিঅ' সেইবিলাক বস্তুৰ ওপৰতে বনাওঁ যিয়ে নেকি সমাজত আৱৰ্জনাৰ সৃষ্টি কৰে, আৰু তাকে দেখি কিছুমান আচলতে পোকৰ জ্বলি ফাটি পৰি যায়। চাওক, মই আগতো কৈ আহিছোঁ যে অসমত ঢেৰ ইউটিউবাৰ আছে, কিন্তু তাৰে ভিতৰত দুজনী ইউটিউবাৰ হ'ল যিয়ে নেকি মানুহক সহায় কৰি আছে। সেই দুজন হ'ল সময় গগৈ আৰু মিষ্টাৰ বিটু। কিন্তু সেই কথাটোৱেই যে কিছুমান আচলতে অসমীয়া মানুহৰ সহ্য নহয়, আৰু তাৰ ফলত এটা ভিডিঅ' বনাইছে। এটা মই এইটো মক্কেল বুলিয়ে ক'ম, কাৰণ তাৰ ঘৰত গাখীৰৰ 2টা ফেক্টৰী আছে, য'ত নেকি আপোনালোকে অতি সুলভ মূল্যতে গাখীৰ তাৰ পৰা কিনিব পাৰে। আৰু সেই মক্কেলটোৱে এই সময় গগৈক লৈ কি কৈছে চাই লওক আপোনালোকে। বক্সত বা ডিম্পুও কৈছে বা মনোজ ভাই, বিকাশ চেত্ৰী চবকে মানে হেৰি কৰি আছে, ঠাট্টা কৰি আছে আমাৰ কমেণ্ট বক্সত। তো তেওঁলোকক আমি এটা কথা ক'ব যাওঁ, সময় গগৈ ডাঙৰীয়াই সেই বস্তুটো এটা কণ্টেণ্ট হিচাপে লৈছে। কণ্টেণ্ট, আপোনালোকৰ কণ্টেণ্ট মানে বুজি পায় না? তেওঁৰ সেইটোৱে কণ্টেণ্ট যে মানুহক সহায় কৰা, মানুহক সহায় কৰিব লাগিব, সেইটোৱে কণ্টেণ্ট। আৰু সেইটো কণ্টেণ্ট বনাই তেওঁ মানে ভিডিঅ' গ্ৰ' কৰি আছে, আৰু সেই ভিডিঅ'ৰ দ্বাৰাই তেওঁ পইচা ইনকাম কৰি আছে। 1 নম্বৰ কথা, এতিয়া যদি তেওঁৰ দৰে যদি সকলোৱে হেল্প কৰাই যদি ভিডিঅ' বনাই থাকে, মানুহক যদি সহায় কৰাই ভিডিঅ' বনাই থাকে, আমাৰ মানুহখিনিয়ে বাকী ভাই, প্ৰথম কথা হ'ল অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ শিক যদি ইউটিউবাৰ হৈছ। আৰু তাৰ পিছৰ কথাটো হ'ল যে তোৰ ঘৰত থকা গাখীৰৰ যে 2টা ফেক্টৰী আছে, সেই 2টাৰ পৰা কিমান উৎপাদন বৃদ্ধি কৰিব পাৰি সেইটো চাই লওঁ। তাৰপিছত সময় গগৈক তই নীতি শিক্ষা দিবলৈ যাবি। সময় গগৈয়ে অসমৰ কাৰণে ভাল কাম কৰি আছে। সময় গগৈ সেইটো কণ্টেণ্ট হ'লেও অসমৰ ৰাইজক সময় গগৈয়ে সহায় কৰি আছে, কিন্তু তই কি বাল কৰিছ? তই কচোন, তোৰ ভিডিঅ'ত কি আছে? তোৰ ভিডিঅ'ত মানুহে কি এনেকুৱা বস্তু চাবলৈ পায় যিয়ে নেকি অসমৰ ৰাইজে চাব? হয়, যিয়ে নেকি মানুহ আছে কিছুমান যিয়ে নেকি কিছুমান বেয়া বস্তু চাই পেলানি আচলতে ভাল পায়, কিন্তু সেই যে বুলি নাভাবিবি যে তহঁতক ভাল পায়। তহঁতৰ বস্তুখিনি সেই মানুহখিনি আচলতে উপভোগে কৰে। মনোজ ভাই হওক বা যিয়ে হওক, একো ভাল ভিডিঅ' নবনায়, মস্ত ফাল্টু ভিডিঅ' বনায়। হগা লেটিন মানুহে যদি তোমাৰ হেৰি কৰিবলৈ যায়, উদ্বোধন কৰিবলৈ যায়, সেইবোৰ মানুহে চাই ভাল নাপায়। ভিডিঅ'টোতো কি আছে সেইটো চাবলৈ গৈ তলত বেয়াকৈ হেৰি কৰি থৈ আহে, লিখি থৈ আহে। তাৰ পিছতো তহঁতৰ নাক নাই নে? তহঁতি লাজ নাপাৱনে? সময় গগৈ আৰু মিষ্টাৰ বিটুৱে অসমৰ ৰাইজৰ কাৰণে যিমানখিনি কাম কৰি আছে নহয়, তহঁতি 7টা জন্ম ল'লেও নোৱাৰ, কাৰণ তহঁতৰ সেইখিনি মাইণ্ডেই নকৰে যে এইখিনি কাম এনেকৈ কৰিম। তহঁতৰ খালি এইবিলাক দেখাই মানে কিবা কিবি অধৰ্ণগ্ন এইবিলাক দেখাই পেলাই নি কেনেকৈনো ইউটিউবৰ পৰা আচলতে পইচাটো ইনকম কৰিব পাৰোঁ, অকল সেইটোৰ ওপৰত ধান্দা। তেনেকৈ তহঁতৰ ব্যৱসায় ইমান দিন নচলে। আৰু এতিয়া তহঁতি মোক কবি, আৰু এইবিলাক তইতো ইউটিউব আৰম্ভ কৰিছ। ঠিকেই, ময়ো ইউটিউব আৰম্ভ কৰিছোঁ। যদি মই কেনেবাকৈ টকা উপাৰ্জন কৰিব পাৰোঁ, তেতিয়াহ'লে তহঁতক মই দেখাই দিম যে ইউটিউবৰ পইচাই কেনেকৈ দুখীয়া মানুহক সহায় কৰিব পাৰি। এতিয়াও মই প্ৰত্যেক দেওবাৰে মোৰ উপাৰ্জনৰ পইচাই দুখীয়া মানুহক মই সহায় কৰি আছোঁ, কিন্তু সেইবিলাক এতিয়ালৈকে মই তহঁতৰ আগত দেখুওৱা নাই। চব ভিডিঅ' যদি বনাওঁ, ৰাইজৰ উপকাৰ হোৱাকৈ বনাবি, আৰু যদি নবনাওঁ তেতিয়াহ'লে ঘৰতে লেপ লৈ শুই থাকিবি, কিন্তু ফেচবুকত আলবাল কথা নেক্সট টাইমৰ পৰা গাই নাথাকিবি। মানে আজিকালি আমাৰ সমাজৰ ব্যৱস্থাটো কি হৈ গৈছে, যেনেকৈ আচলতে গৰু ছাগলীয়ে ৰাস্তাতে ইটোৰ ওপৰত ইটো গাৰ ওপৰত উঠি দিয়ে, মানে এনেকুৱা নিচিনা হৈছে আজিকালি। মানে ভিনীয়েক খোলখালিকৰ মাজত যিটো সম্পৰ্ক লাগে থাকিব, সেইটো নাইকিয়া হৈ গৈছে। মই আপোনালোকক এটা ভিডিঅ' দেখাম, সেইটো ভিডিঅ' যদি আপোনালোকে চাই এতিয়া ক'ব যে কি হৈ আছে আচলতে দেখুৱাম। চাওকচোন। কথা এটা আছিলে, আগফালৰ পৰা কৰিলে ভাল লাগে আৰু পিছফালৰ পৰা কৰিলে মানে
নিজকে কমফৰ্টেবল নালাগে। জানো কি বস্তু তুমি কোৱাচোন। নকওঁ, কোৱা তুমি। মাতিছ ভিনদেউ বুলি আৰু ভিনীৰ হিৰকটো সুধিছোঁ যে আগফালৰ পৰা কৰিলে ভাল লাগে পিছফালৰ পৰা কৰিলে ভাল নালাগে। আৰে ভাই তহঁতৰ ভিনীয়েক খুলখালিকৰ মাজত যিটো সম্পৰ্ক থাকিব লাগে এইটো একেবাৰেই নাই তহঁতি মানে কি ক'ম। তহঁতৰ যদি এই ভিডিঅ'টো তোৰ যদি বায়েৰে চাই তোক তেতিয়া একো নক'ব নেকি, নে তহঁতি একেলগে তোৰ এটালৈকে বিয়া হৈছ? মই নাজানো মানে সেইবিলাক ল'ৰা ছোৱালীৰ মনত কি আছে এইটো মাইণ্ডত আচলতে একোৱেই নাই নেকি। আৰু মাক বাপেকো যদি এইটো ভিডিঅ' দেখিছে তেতিয়াহ'লে এইক চাগে একো কোৱা নাই নেকি। আৰু যদি নাই কোৱা তেতিয়াহ'লে সেই মাক বাপেক কেইটাও মানে একো নাই মাথাত। চ' এইবোৰ সমাজত ভিডিঅ'বিলাক আচলতে দিয়াৰ আগতে ভালদৰে চাই ল'ব লাগে যে তহঁতৰ এই ভিডিঅ'বোৰ পৰা সমাজৰ কিবা মানে হেৰি হ'ব নেকি, উপকাৰ হ'ব নেকি। আৰু যদি নহয় বুলি জান তেতিয়াহ'লে আলটু ফাল্টু কথা গাই নাথাকিবি। তহঁতৰ ভিনীহৰ খুলখালিৰ মাজত কিবা সম্পৰ্ক নাই বা আছে কি কৰক কৰি থাক, কিন্তু ফেচবুকখনত কেলা নাথাকিবি মানে একেবাৰে। এইবিলাকে মানে সমাজখন একেবাৰে আৱৰ্জনা কৰি দিছে। একো চিনাকিয়ে নাই, মই চিনিয়ে নাপাওঁ। চুমি বিচাৰক একো চিনিয়ে নাপাওঁ, জাষ্ট এঘণ্টা লগ পাইছো পডকাষ্টত, বাকী একো নাজানো তেওঁলোকৰ কথা মই। বোলে চিনিয়ে নাপায় চুমি বৰাক, মাত্ৰ এঘণ্টা আগত লগ পাইছে, পডকাষ্ট কৰিছে আৰু শেষ। আৰে অসমৰ মানুহ ইমান মূৰ্খ নেকি হা? কোনোবাই এজন মানুহক এঘণ্টাৰ আগত লগ পাই পটককৈ সাক্ষাৎকাৰ এটা ল'ব পাৰে নেকি? তহঁতৰ মূৰত এইটো চাগে নাই, কিন্তু অসমৰ ৰাইজৰ মূৰত এইটো আছে, মানুহে বুজি পায়। আৰু কিনো ক'ম এইগৰাকী বাইদেউৰ বিষয়ে। এইগৰাকী বাইদেৱে আৰম্ভ কৰি হয় নেকি এনেকুৱা মুখৰ মানে ৰিয়েকশ্যন দিয়ে। বুঢ়ী গৰুৱে মানে হাগোতেও চাগে এনেকুৱা মানে নকৰে ৰিয়েকশ্যন। আৰু আপোনাৰ আদায় হৈ নাজানোৱেই পায় মানে এনেকুৱা কিছুমান ৰিয়েকশ্যন দিয়ে, দেখিলে মানে হাঁহি উঠে। এই ভোবোলা ছাগলীৰ নিচিনাকৈ একদম ৰিয়েকশ্যন দি থাকে। আৰু অসমৰ মানে ৰাইজক সিহঁতি একদম মূৰ্খ বনাই আছে। কিনো বিষয়বোৰ মানে আনি থাকে। মানুহসকল সঁচা কথা যদি আপুনি ক'বলৈ যায় তেতিয়াহ'লে আপুনি ঘৰত মোবাইলত আচলতে সিহঁতৰ ভিডিঅ'টো ভলিউমটো যদি ডাঙৰ কৰি নহয় আপুনি যদি চাই নহয় তেতিয়াহ'লে মানুহৰ আগত আপুনি লাজ পাই মৰিব। কোনটো বিষয়ত কোনটো বেয়া কথা আচলতে ডাঙৰকৈ কৈ দিব একো তত্ত্বই নাপাব। চ' এইবিলাক ভিডিঅ' আমি সকলোৱে এভইড কৰিব লাগে। আৰু সিহঁতৰ ভিডিঅ'ত যেতিয়া আচলতে ভিউজটো নোহোৱা হ'ব নহয়, সিহঁতি নিজেই পডকাষ্ট নে বালকাষ্ট এৰি পলাই যাব লাগিব অসমৰ পৰা। মানে এইবিলাক বালকাষ্ট বুলিয়ে ক'ম আৰু এইবিলাক পডকাষ্ট আলোচনা হ'ব লাগে কি অসমৰ ঢেৰ সমস্যা আছে সেইবিলাকৰ বিষয়ে আলোচনা কৰে, কিন্তু এইবিলাকৰ বিষয়ে আলোচনা কৰি থাকে। ঠিক